অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছে, বিচাৰক হিচাপে দায়িত্ব পালন কৰিছিল। সেই সকলোলৈ বিশেষভাৱে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু গোটেই দিনটোৰ পৰিশ্ৰমৰ অন্তত এটা ফলাফল নিশ্চয় আগবাঢ়িব। আৰু ফলাফল আগবঢ়াৰ ঠিক প্ৰাক মুহূৰ্তত আমি আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ইংৰাজী বিভাগৰ শ্ৰীযুত অপৰাজিতা দত্ত বাইদেউ, উদয়া ফুকন বাইদেউ আৰু ধ্ৰুৱ শৰ্মা ছাৰক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সুন্দৰকৈ সকলো আহিবা আৰু এই অংশগ্ৰহণকাৰীৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিবা। আৰু এই কাৰ্যসূচীত সহায় কৰি দিবলৈ মই অপৰ্ণা দেৱী বাইদেউক অনুৰোধ জনাইছোঁ। বাক্সা জিলাৰ ভাস্বতী বৈশ্য, ভূপালী মজুমদাৰ তেওঁলোক দুয়ো, লগতে বিশ্বনাথ জিলাৰ যাদৱ নাথ, তৰংগনাথ প্ৰিয়ম ফুকন, তাৰ লগতে অনুৰোধ জনাইছোঁ জ্যোতিস্মিতা ডেকা বাইদেউ, জ্যোতিস্মিতা ডেকা আৰু দীপলিম অলংনা, তেওঁলোক দৰং জিলাক প্ৰতিনিধিত্ব কৰিছে। মই প্ৰথমে অপৰাজিতা দত্ত বাইদেউক অনুৰোধ জনাইছোঁ। ভাস্বতী বৈশ্য আৰু ভূপালী মজুমদাৰ তেওঁলোকে বাক্সা জিলাৰ পৰা আহিছে, তেওঁলোকক অংশগ্ৰহণকাৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ। তাৰপিছত অনুৰোধ জনাইছোঁ যাদৱ নাথ আৰু তৰংগনাথ প্ৰিয়ম ফুকন, তেওঁলোকক এই অংশগ্ৰহণকাৰীৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিবলৈ। আৰু এয়া প্ৰদান কৰিছে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী তথা অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ এগৰাকী বিষয়ববীয়া উদয়া ফুকন বাইদেৱে। আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ দৰং জিলাৰ জ্যোতিস্মিতা ডেকা ছাৰে এই প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। এই পুৰস্কাৰ প্ৰদান কৰিবলৈ মই আমাৰ বিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ পংকজ দত্ত ছাৰ আৰু আন এগৰাকী সন্মানীয় উপাধ্যক্ষ অপৰাজিতা বৰা বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মই বিচাৰকৰ বিশেষ বঁটা বোলে দুটা বঁটা আগবঢ়াইছে। দুগৰাকী শিক্ষাৰ্থীয়ে এই বঁটা লাভ কৰিব। পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ সমীৰ বৰুৱাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই পুৰস্কাৰটো, এই বিশেষ বঁটাটো প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ উপাধ্যক্ষা অপৰাজিতা বৰা বাইদেৱে। এই বঁটাত এখন প্ৰমাণ পত্ৰ আৰু কিতাপৰ বিতৰণ থাকিব। আৰু আনটো বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰা অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী মেধাজ্যোতি নাথে। মেধাজ্যোতি নাথক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই বঁটাটো প্ৰদান কৰিব বিদ্যালয়ৰ এগৰাকী উপাধ্যক্ষ পংকজ দত্ত ছাৰে। মই পৰৱৰ্তী পুৰস্কাৰ প্ৰদানৰ কাৰণে অসম জাতীয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই পৰ্যায়ে অপৰাজিতা বৰা বাইদেউ আৰু পংকজ দত্ত ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি এই প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক কোন হৈছে? আৰু এই পুৰস্কাৰ লাভ কৰিছে গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰা বোকাখাট জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী নিৰিবিলি ভৰালীয়ে।
নিৰিবিলি মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক এই পুৰস্কাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এই তৃতীয় পুৰস্কাৰত অৰ্থাৎ তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ পুৰস্কাৰত সন্নিৱিষ্ট কৰা হৈছে এটা ট্ৰফি, এখন মানপত্ৰ আৰু লগতে ৫,০০০ টকাৰ এটা বিশ্বনাথ জিলাৰ এগৰাকী প্ৰতিযোগীয়ে তেওঁ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। তেওঁৰ দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক হৈছে তৰংগনা প্ৰিয়ম ফুকন। তেওঁৰ বিদ্যালয়খনৰ নাম অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়। তেওঁ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী। তেওঁক আগবাঢ়ি আহিবলৈ আহ্বান জনালোঁ আৰু এই পুৰস্কাৰটো প্ৰদান কৰিবলৈ মই অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সন্মানীয় সচিব ডাক্তৰ নয়ন শৰ্মাচাৰ্যক অনুৰোধ জনালোঁ। আৰু এই পুৰস্কাৰত আছে এটা ট্ৰফি, এখন মানপত্ৰ আৰু নগদ ৭,০০০ টকা। মই প্ৰদান কৰিবলৈ মই অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় দিলীপ দত্ত চৌধুৰী ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি ধৰিব পৰা নাই, এটা হুলস্থুলীয়া শুনিছোঁ, তথাপিও আমি ভালকৈ পঢ়ি দিম এতিয়া। আৰু এই পুৰস্কাৰ প্ৰদানৰ লগত জড়িত ছাৰ বাইদেউসকলক মই মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁৰ জিলাখন কামৰূপ মহানগৰ। তেওঁ নৱম শ্ৰেণীৰ ছাত্ৰ। তেওঁৰ বিদ্যালয়খনৰ নাম অসম জাতীয় বিদ্যালয়। আৰু এটা কথা ক'বলৈ আছে, নামটো কোৱাই নাই, গুঞ্জনগীত পৰাশৰ। মই অনুৰোধ জনাইছোঁ এই পুৰস্কাৰ প্ৰদান কৰিবলৈ। এই পুৰস্কাৰত আছে শ্ৰেষ্ঠ তাৰ্কিকৰ এটা সুদৃশ্য ট্ৰফি, লগতে আছে প্ৰমাণপত্ৰ, লগতে আছে ১০,০০০ টকা। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সন্মানীয় কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী ছাৰে গুঞ্জনগীত পৰাশৰক এই পুৰস্কাৰ প্ৰদান কৰিছে। আমাৰ প্ৰত্যেকজন শিক্ষাৰ্থী, প্ৰতিখন জাতীয় বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষাৰ্থী আমাৰ শিক্ষাৰ্থী, আমাৰ। সেই অৰ্থত এই গুঞ্জনগীত পৰাশৰে তৰ্কৰ প্ৰতিযোগিতাত এই বৃহৎ ৰূপত বোধহয় এইবাৰেই অংশগ্ৰহণ কৰিছে। তাৰ আগতে তেওঁ এতিয়ালৈকে এজন ভাল অভিনেতা, এতিয়ালৈকে বুলি শব্দ লগাই দিছে, এতিয়ালৈকে তেওঁ এজন ভাল আবৃত্তিকাৰ। গতিকে আবৃত্তি আৰু অভিনয়ৰ সৈতে তৰ্ক যোগ হৈছে। আমি আশা ৰাখিছোঁ প্ৰত্যেকজনৰ দৰে তেওঁ এই সাধনা অব্যাহত ৰাখিব। অহা বছৰ এই পুৰস্কাৰটো তেওঁ নহ'ব বা নহ'বও পাৰে, আন কোনোবা আগবাঢ়ি আহিব। এইখিনিতে, কাৰণ আমাৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি গুঞ্জনগীতে অভিনয় আৰু আবৃত্তি প্ৰতিযোগিতাৰ বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া শেষ পুৰস্কাৰটো আমি আগবঢ়াবলৈ আগবাঢ়িছোঁ। শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ দল শ্ৰেষ্ঠ দল মই এবাৰ ভালকৈ পঢ়ি লৈছোঁ, উচ্চাৰণ কৰোঁতে বা গাঁৱতে ভুল হৈ যাব পাৰে। যিটো দলত মেধাজ্যোতি নাথ আছিল,
এইটো দলে গুঞ্জনজিৎ পৰাশৰ তেওঁ দুয়োজনে অংশগ্ৰহণ কৰিছিল। অৰ্থাৎ আজিৰ এই তৰ্ক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰিছে অসম জাতীয় বিদ্যালয়। মেধাজ্যোতি নাথ আৰু গুঞ্জনজিৎ পৰাশৰক আগবাঢ়ি আহিবলৈ আহ্বান জনালোঁ। আৰু এই পুৰস্কাৰত থাকিব ট্ৰফি আৰু প্ৰমাণ পত্ৰ। মই সচিব মহোদয়, সভাপতি মহোদয় আৰু অধ্যক্ষ মহোদয় তিনিওগৰাকীকে এই পুৰস্কাৰটো আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।